আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এটা ইতিমধ্যে নলবাৰী জিলা কমিটি এটা প্ৰস্তাৱ হৈছে যে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ বাবে নলবাৰীৰ এজন বাসিন্দাক নলবাৰীৰ এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিবৰ বাবে আজি এটা সভাই প্ৰস্তাৱ হৈছে আৰু এই প্ৰস্তাৱটো মই দলৰ সভাপতি নিপুণ বৰা ডাঙৰীয়াক মই ইতিমধ্যে অৱগত কৰিম যে নিপুণ বৰা ডাঙৰীয়াই এই ক্ষেত্ৰত আমি এটা আলোচনা কৰিব আমাৰ মানে কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰিব আৰু নলবাৰী জিলাৰ ৰাইজৰ যিটো মনৰ আশা সেই আশাটো আমি ভাবোঁ যে হয়তো পূৰণ কৰিব পাৰিম। এইখন আমাৰ নলবাৰী জিলাৰ সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে। আপোনালোকে সকলোৱে জানে যে লোকসভা নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু এই আগন্তুক লোকসভা নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ বাবে আমাৰ ৰাইজৰ মাজত আমাৰ যি তৃণমূলৰ কৰ্মী আমি সকলোৱে আজি একত্ৰিত হৈছিলোঁ আৰু ভৱিষ্যতৰ কৰ্মপন্থা আমি দলীয়ভাৱে কি ধৰণে আগবঢ়াই লৈ যাম তাৰ ওপৰত আলোচনা কৰিবৰ বাবে আজি এই নলবাৰী জিলাৰ মুখ্য কাৰ্যালয়ত এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আমি আহ্বান কৰিছিলোঁ। যিহেতু সমগ্ৰ লোকসভা নিৰ্বাচন তৃণমূল কংগ্ৰেছৰ কেণ্ডিডেট দিয়াৰ সম্ভাৱনা আছে নেকি? সম্পূৰ্ণ সম্ভাৱনা আছে, সম্পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে জানে যে ডিমা হাছাওৰ নিৰ্বাচন আমি প্ৰথমবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ আৰু খুব আশানুৰূপ আমি ফলাফল ডিমা হাছাও পাৰ্বত্য জিলাত আমি লাভ কৰিছিলোঁ আৰু আমাৰ এটা প্ৰধান লক্ষ্য হৈছে আমি অসমত এটা শক্তিশালী বিৰোধী দল হিচাপে অসম তৃণমূল কংগ্ৰেছ দলক অনাগত দিনত আমি প্ৰতিষ্ঠা কৰিছোঁ আৰু অনাগত সময়ত আমি শক্তিশালী ৰূপে বিৰোধী দল হিচাপে অসম তৃণমূল কংগ্ৰেছ দলক মানে আমি প্ৰতিষ্ঠা কৰিম আৰু আমি পঞ্চায়ত নিৰ্বাচনত গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পঞ্চায়ত এৰিয়াত আমি আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াম। এতিয়ালৈকে কথাটো হৈছিলে কি আমি সকলোৱে জানে যে আমাৰ এটা এলায়েন্স হৈছিলে ইণ্ডিয়া এলায়েন্স হৈছিলে, কিন্তু এই মুহূৰ্তত কিছু কথাবিলাক অলপ ভাল সলনি হৈছে। তথাপি যদিও ফাইনেল একো হোৱা নাই আমি নকওঁ, কিন্তু তথাপি আমি তেতিয়াও আমাৰ দলৰ ফালৰ পৰা কৰিছোঁ আমি 4খন আসনত আমি আমাৰ প্ৰাৰ্থিত্ব আমি চিট বিচাৰিছোঁ। আমি 4টা সমষ্টি আমি বিচাৰিছোঁ। আমাৰ দলৰ সভাপতিয়ে ইতিমধ্যে কৈছে আৰু আহিব লগা সময়ত যদি কিবা কাৰণে এই এলায়েন্সটো যদি ব্ৰেকো হয় আমি নাজানো, কিন্তু যদি ব্ৰেকো হয় যে আমি আমাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আমাৰ একেবাৰে ফাইনেল সিদ্ধান্তটো ধৰি লওক আপোনাৰ 6-7 দিনৰ ভিতৰত ইতিমধ্যে ফাইনেল হৈ যাব, এসপ্তাহৰ ভিতৰত ফাইনেল হৈ যাব কোন সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াম। অসম তৃণমূল কংগ্ৰেছৰ আমাৰ ৰাজ্যিক সভাপতিয়ে আমাৰ 14টা সমষ্টিত ইলেকশ্যন নেখেলিলেও বৰ্তমান ৰাজ্যিক কমিটি সকলো বিষয়া আমাৰ মানে গুৱাহাটীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টলৈ আমাৰ ৰাজ্যিক বিষয়াসকলক লগে গাঁও পঞ্চায়তৰ কেনেকুৱা সংগঠন আমাৰ মানে আগবাঢ়িছে তালৈ আমাৰ সকলোকে লগে মানে ভিজিট মানে চাব দিছে ডিষ্ট্ৰিক্ট ৱাইজ সকলো জেগাতে। আৰু নলবাৰীৰ আজি আহি মই এটা কথা ক'ব বিচাৰিছোঁ যে এইবাৰ আমি বৰপেটা লোকসভাত আমাৰ কেণ্ডিডেট দিম চাগে। মানে আমাৰ ৰাজ্যিক কমিটিৰ সভাপতি ৰিপুণ বৰা ছাৰৰ লগত আমি আলোচনা কৰি ইণ্ডিয়া এলায়েন্সৰ লগত যদি আমি ইলেকশ্যন নেখেলোঁ তেনেহ'লে আমি বৰপেটা লোকসভা আমি ইলেকশ্যন খেলিম অসম তৃণমূল কংগ্ৰেছে। ডিমা হাছাওত আপোনালোকে সুন্দৰ প্ৰদৰ্শন কৰিছে, বাকী ক'ব সাপেক্ষে আপোনালোকে সকলোৱে জানে, কাৰণ ডিমা হাছাওত আমি কংগ্ৰেছত কৰি 2nd পজিশ্যন আছোঁ। বিজেপিয়ে আমি অলপ ভোটতলৈকে বিজেপিৰ পৰা হাৰিছোঁ। সেইকাৰণেলৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে য'ত এসপ্তাহ থাকিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে নিজেলৈকে তাত 10 দিন আছে আৰু আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়ালৈকে আপ টু ইলেকশ্যনলৈকে কেম্পেইনিং শেষ কৰি তেওঁলোকে গুৱাহাটীত আহিছে। কাৰণ এইবাৰ ডিমা হাছাওত অকললৈকে তৃণমূলৰ জানদাহে উৰিছে। আপুনি কৈছে নলবাৰীৰ সমস্যা সন্দৰ্ভত বিৰোধ মন্তব্য দিছে, ইয়াৰ সাপেক্ষে চাওক নলবাৰীবাসীলৈ একচুৱেলি মোৰ বেয়াও লাগে, এইটোৰ কাৰণে বেয়া লাগে কাৰণ নলবাৰীবাসীৰলৈকে মেইন সমস্যা হৈ গ'ল বানপানীৰ সমস্যা। আৰু বানপানীৰ সমস্যাটো গৰাখহনীয়া আপোনালোকে সকলোৱে দেখিছে, চৰ চাপৰিৰ পৰা নলবাৰী টাউন পৰ্যন্ততো পানী হয়। কাৰণ চাব হ'লে নলবাৰীখনত RSSৰ প্ৰধান যেতিয়া আপোনাৰ মোহন ভাগৱতলৈকে সাজ মানে তেওঁৰ নামটো মই কি আছিলে ফণী শৰ্মা থকা দিনৰ পৰা তেওঁ আজিলৈকে তেওঁলোকে বিজেপি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদ পতাৰ পিছৰ পৰা আজিলৈ তেওঁলোকে কোনো সমস্যা সমাধান কৰিব নোৱাৰিলে। তাৰপিছত আপোনালোকৰ 2জন কেবিনেট মিনিষ্টাৰলৈকে নলবাৰীত আছে, যেনেকৈ আপোনাৰ আমাৰ জয়ন্ত মল্লক বৰুৱা আৰু আপোনাৰ আমাৰ চন্দ্ৰমোহন পাটোৱাৰী আজি ইমান দিনৰ পৰা আপোনাৰ মিনিষ্টাৰ হৈ আছে। তেওঁ নলবাৰীৰ হৈ তেওঁৰ ঘৰৰ ওচৰৰ ৰাস্তা ঘাটো তেওঁ ভাল নহয়। তেওঁলোকে নিজৰহে চিন্তা কৰিছে, ৰাইজৰ কাৰণে কোনো চিন্তা কৰা নাই। সেইকাৰণে নলবাৰীবাসী ৰাইজক কৈছোঁ এওঁলোকক নলবাৰীৰ পৰা বিদায় দিয়ক আৰু নতুন আঁকোৱালি লওক। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মই পুনৰবাৰ ক'লোঁ যে
পঞ্চায়ত চৰি আমি এইবাৰ পঞ্চায়ত ইলেকশ্যনতলৈকে আমাৰ ৰাজ্যিক সভাপতিৰ লগত আলোচনা কৰি আমি অসমৰ প্ৰতিটো পঞ্চায়ততে আমি কেণ্ডিডেট দিম বুলি আমি ভাবিছোঁ। এইখিনি কষ্ট কৰি আছে। এটা সৰু এটা আৰু এটা কথা কওঁ, আমাৰ দলৰ নেতা ৰিপন বৰা ডাঙৰীয়া, তেখেতৰ স্বাস্থ্য 70 এজন ব্যক্তি। কল্পনা কৰিব নোৱাৰে, আপোনালোকে কল্পনা কৰিব নোৱাৰে। আমি তেওঁক আজিলৈকে কাৰো ওপৰত তেওঁ দায়িত্ব দিছে, কিন্তু তেওঁ কাৰোবাৰ ওপৰত দায়িত্ব দি তেওঁ হৈ থকা নাই, তেওঁ নিজে আগবাঢ়ি। এটা সৰু উদাহৰণ কওঁ মই আপোনালোকক, যে এটা ৰাতি আমি এখন ধুবুৰী মিটিঙত ৰিপন বৰা ডাঙৰীয়া আমি গৈছিলোঁ। আমি ধুবুৰীত উপস্থিত হৈছিলোঁ ৰাতি 10 বজাত। এডোখৰ বিশেষ জেগাত আমাৰ এখন বৈঠক আছিলে। সেই বৈঠক কৰি 11:30 বজাত ৰিপন বৰা ডাঙৰীয়া গুৱাহাটীলৈ আহিছিল। ৰুণু বৈদ্য ডাঙৰীয়া আছিল সভাপতি। গুণ্ডা মিনিষ্টাৰ ক'ব লাগিব। যিখিনি টাইমত আপোনাৰ লকডাউন আছিল, ৰাইজ ঘৰৰ পৰা ওলাব নোৱাৰে, ফাৰ্মাচী খোলা, 10টাৰ পিছত বন্ধ, মানুহলৈকে যিকোনো আপোনাৰ বস্তুলৈকে যি ল'ব 10টা মানে দিনৰ 11টাৰ ভিতৰত খোলা। সেই যন্ত্ৰ মূলবে উলুবাৰীলৈকে ৰিয়াজ চেলুন খুলিলৈকে নিউজত ভাইৰেল হৈছিলে যে তেওঁ ৰাতি 12টা বজালৈকে দাড়ি চুলি কাটিব গৈছে। তেতিয়াহ'লে পাৱাৰ তেওঁলোকৰ হাতত ন। তেওঁলোকৰ এতিয়া বাহু বল, পইচা বল সকলো আছে। মই এতিয়া গালি মাৰিম, অলপ পিছত মোকে ধৰিব, মোৰ পিছত কেছ লগাই দিব, কিন্তু আই ডোণ্ট কেয়াৰ। মই কাকো কেয়াৰ নকৰোঁ। জেলত যাম আৰু আমাৰ উকিল বাইদেউ আছে, দাদা আছে,